মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মোৰ আন এটা ভিডিঅ'লৈ তোমালোকক স্বাগতম জনাইছোঁ। ইয়াৰ আগৰ ভিডিঅ'টোত মই 4.1ৰ অংককেইটা কৰি দিছিলোঁ ক্লাছ 9ৰ। এইটো ভিডিঅ'ত মই 4.2ৰ অংককেইটা কৰি দিবলৈ আগবাঢ়িছোঁ। অকণমান ভালদৰে চাবা, আৰু যদি আগৰ ভিডিঅ'টোত কিবা প্ৰব্লেম পাইছা তে মোক কমেণ্ট ছেকশ্যনত জনাবা। যদি ভাল লাগিছে কি কৰিবা, শ্বেয়াৰ কৰিবা ন, বা ছাবস্ক্ৰাইব কৰিবা। আহাচোন আমি ভিডিঅ'টোলৈ আগবাঢ়ো। 4.2 আমি 4.1ত কি পাইছিলোঁ, দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ বিষয়ে। দুটা চলকযুক্ত মানে x আৰু y আছিল নহয়, আৰু দুইটাৰ পাৱাৰ কি থাকিবলগীয়া আছিলে, 1 আছিলে। আৰু যদি পাৱাৰ তাতকৈ বেছি হয় তেতিয়াহ'লে সেইটো ৰৈখিক সমীকৰণ আৰু হৈ নাথাকে, হয় নহয়? আমি ৰৈখিক সমীকৰণৰ কাৰণে কি কৈছিলোঁ, পাৱাৰটো পাইছিলোঁ 1। এতিয়া ইয়াত কি কৈছে চোৱাচোন, তলত দিয়া সাম্ভাৱ্য উত্তৰকেইটাৰ মাজত কোনটো সত্য আৰু কিয়। প্ৰথমটো দিছে y = 3x + 5 সমীকৰণটোৰ এটা অদ্বিতীয় সমাধান আছে, মাত্ৰ দুটা সমাধান আছে, আৰু অসীম সংখ্যক সমাধান আছে। এই তিনিটাৰ ভিতৰত কোনটো হ'ব উত্তৰটো, অসীম সংখ্যক সমাধান আছে। কাৰণ কি, ৰৈখিক সমীকৰণ মানে কি, এডাল ৰেখাৰ সমীকৰণ। ৰৈখিক সমীকৰণটোৱে কি বুজায়, এডাল ৰেখাৰ সমীকৰণ। তোমালোকে জানা ৰেখা মানে কি, যাৰ ষ্টাৰ্টিঙো নাই এণ্ডিঙো নাই, মানে আৰম্ভও নাই শেষো নাই। আৰু এডাল ৰেখা হ'বলৈ কিমান বিন্দু থাকিব চোৱাচোন, সৰু বিন্দু থাকিব ন। তাৰমানে সেই ৰেখাটোলৈ যিমানটা বিন্দু আছে সিমানটাই সমাধান, গম পাইছে? যিমানটা বিন্দু আছে সিমানটাই সমাধান। যেতিয়া আমি বিন্দু হিচাপ কৰিব নোৱাৰো তেতিয়া ইয়াৰ সমাধানৰ হিচাপ কৰিব নোৱাৰো। সেইকাৰণে কি ক'ব পাৰো যে এই সমীকৰণটো কি আছে, অসীম সংখ্যক সমাধান আছে। তাৰপিছত তলত দিয়া প্ৰতিটো সমীকৰণৰ চাৰিটাকৈ সমাধান উলিওৱা। এতিয়া চোৱা, 2 নম্বৰ একটোত কি কৈছে, আমাক চাৰিটাকৈ সমাধান উলিয়াব দিছে। এইটো অকণমান ইণ্টাৰেষ্টিং দেই, আৰু আহেও খুব। এইটো নাজানিলে পিছত তুমি গ্ৰাফত পইণ্টবিলাক উলিয়াব নোৱাৰিবা। অকণমান ভালদৰে চাবা, মই 3 ষ্টাৰ মাৰি দিছো। 2x + y = 7। এই সমীকৰণটো আমি কেনেকুৱা কৰো চোৱাচোন, চিংগুল মানটো আগত ৰাখো, y = 7 - 2x। এতিয়া আমি বক্স বনাও, বক্স বনাই কি কৰিম, তিনিযোৰ সমাধান উলিয়াব দিছে ন, তিনিযোৰ দিছে নে চাৰিযোৰ কৰিছে, চাৰিটাকৈ সমাধান উলিয়াব দিছে, চাৰিটাকৈ। আৰু এটা দিছে ইয়াত x, ইয়াত y। মানে এনেকুৱাকৈ কৰিব লাগিব চোৱাচোন, আমি ওপৰৰ সমীকৰণটোত x ৰ মান এটা কিবা বহাম, আৰু তেতিয়া y ৰ মান পাম, y ৰ মান বহালে কি পাম, x ৰ মান পাম। আমি সদায় চাম সমীকৰণটোত সোঁফালে কি আছে, সোঁফালে যদি x আছে আমি x ৰ মান ধৰিম, আৰু সোঁফালে যদি y থাকে আমি y ৰ মান ধৰিম। ইয়াত যদি কোন আছে, x আছে, যদি x ৰ মান ধৰিম। x ৰ মান যদি প্ৰথমতে 0 ধৰো, তাৰমানে এইটো x নহয় কি 0। 2 লগত 0 পূৰণ কৰিলে 0, 7 পৰা 2 0 গ'ল 7, মানে y মান কিমান পালো, 7। x ৰ মান যদি 4 মান ধৰি দিওঁ, 4 × 2 = 8, 7 পৰা 8 গ'ল কিমান থাকিব, -1। যদি 3 মান ধৰো, 3 × 2 = 6, 7 পৰা 6 গ'ল 1। যদি মাইনাছৰ মান এটা ধৰি চাওঁ দিয়াচোন, সব প্লাছৰ মানে ধৰিছো, এবাৰ মাইনাছৰ মান ধৰিলো, মাইনাছ কৰি দিলো 2, মানে এইটো -2, এইটো -2, 2 × 2 = 4, 4 × 7 = এইটো হ'ল তোমাৰ উত্তৰ। এতিয়া 2টো চোৱাচোন, 2টোত কি দিছিলে, πx + y = 9। πx + y = 9। ইয়াতো কাম এটা কৰা, y টো ৰাখা, ৰাখি 9ৰ পৰা কি কৰা, πx টো বিয়োগ কৰি দিয়া। এতিয়া আমি ইয়াত পাতি দিওঁ, অহাৰ নিচিনা 4যোৰ বনাও, 4যোৰ বনাও, হয় নহয়, x y এযোৰ, দুযোৰ, তিনিযোৰ, 4যোৰ। অকে, আমি কাৰ মান ধৰিম এবাৰ, অহাৰ নিচিনা x ৰ মান ধৰিম। যদি x ৰ মানটো কোনফালে আছে, সোঁফালে আছে। x ৰ মান যদি 0 ধৰো, এই গোটেইটো মান 0 হৈ গ'ল, 9 পৰা 0 গ'ল 9। x ৰ মান যদি কি ধৰো, 1 ধৰো, 1 ধৰিলে 1 পাই গুণ পাই গুণ পাই, 9 - 5, কাৰ মান হ'ল y মান। যদি 2 ধৰো, 9 - 2 পাই। যদি 3 ধৰো, 9 - 3 পাই। ওকে, এইকেইটাই হ'ল তোমাৰ উত্তৰ। 3 নম্বৰটো চোৱা, 3 নম্বৰটোত কি দিছে চোৱাচোন, x = 4y, x = 4y। এইটো ডাইৰেক্ট আমি মান কেইটাই পাতি দিব পাৰো। চোৱাচোন কেনেকে পাৰো, কাৰণ আমাৰ দুইটা দুভাগ হৈয়ে আছে, হয়নে, দুভাগ হৈ আছে, x ৰ মান, এইটো y মান। কাৰ মান ধৰিব পাৰিম এতিয়া, ইয়াত y মান ধৰিব পাৰিম, কাৰণ y মানটোহে সোঁফালে আছে। যিহেতু সোঁফালে y আছে, আমি y মান ধৰিম। y মান যদি 0 ধৰো, x ৰ মানো 0, y মান 1 ধৰিলে 4 × 4, 2 ধৰিলে 8,
-2 ধৰিলে -8 ইয়াৰ উত্তৰকেইটা এইকেইটা ভাল লাগিছে ন ঠিক আছে লাষ্টটো কৈ দিছো চোৱা অকণমান ইণ্টাৰেষ্টিং 2x - 3y = 6 2x - 3y = 6 এইটো এনেকে কৰোঁ চাচোন 2x = কি হ'ব 3y টো যদি কিফালে গুচি যায় 3y + 6 x = কিমান হ'ব 3y + 6/2 এতিয়া তুমি মানখিনি এনেকৈ ধৰিব লাগিব চাচোন এইফালে দেখা নাপাবা ন ঠিক আছে মই অলপ ওপৰত লিখি দিছো এই মানখিনি মই ইয়াত ধৰিছো দেই এই অংকটো বাৰু ওপৰটো শেষেই হ'ল এই মানখিনি মই ইয়াত ধৰিছো চাচোন ইয়াৰ পৰা ইয়াত ধৰিছো x y এবাৰ কাৰ মান ধৰি y ৰ মান হয় y টো সোঁফালে আছে y ৰ মান যদি 0 ধৰো এইটো 0 হ'ল থাকিল 6 6 2 হৰণ কৰিলে 3 বাৰ যদি -2 ধৰো 3 দুগুণ 6 বিয়োগ 6 বিয়োগ 6 যোগ 6 0 0 2 হৰণ কৰিলে 0 যদি 2 ধৰো 3 দুগুণ 6 6 6 12 12 2 হৰণ কৰিলে 6 বাৰ যদি এনেকৈ ধৰিব লাগিব যাতে এই দুটা পূৰণ কৰাৰ পিছত 6 যোগ কৰিলে কি হৰণ যায় 2 ৰে হৰণ যায় যদি অযুগ্ম সংখ্যা ধৰো তেতিয়া কিন্তু অসুবিধা হ'ব হা গোটা সংখ্যা নেপাম এবাৰ 4 মান ধৰি দিম 4 ধৰিলে 4 3 গুণ 12 12 6 18 18 2 হৰণ কৰিলে ওকে এইকেইটা হ'ল তোমালোকৰ উত্তৰ ওকে ভিডিওটো কেনে পালা নিশ্চয় ভালেই লাগিল চাগে হয় ইয়াৰ পিছৰ কেইটা ওকে ইয়াৰ পিছৰ অংককেইটাও আছে বাৰু ইয়াৰ পিছৰ অংককেইটা মই পিছৰ ভিডিঅ'টোত কৈ দিম ধন্যবাদ তোমালোকে ভালদৰে ভিডিঅ'টো ভালদৰে চাবা আৰু পৰীক্ষাৰ বাবে প্ৰিপেয়াৰ হ'বা দেই